এইটো ল আইও আঙুলিটো নাখাবিচোন আঙুলিটো নাখাবি ধৰ এইটো ল পোৱালিটো ক'ত এৰিলি হা পোৱালি ক'ত এৰিলি তহঁতক এনেকৈ খুৱাওঁ তাৰপিছত আকৌ তহঁতেই মোৰ ওপৰত অত্যাচাৰ কৰ হয়নে নহয় তহঁতে নাই কৰা বাৰু আজিলৈকে বান্দৰেহে কৰিছে এছা আকৌ ক'লে দৌৰিছ সুপ্ৰভাত সকলোকে নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু অলপ সুস্থ হৈ আহি গ'লোঁ মোৰ নিৰ্দিষ্ট স্থানত চাওক কেইবাদিনো মূৰত আজি আহিছোঁ দেই এইকেইদিন যিহেতু মই ঘৰৰ পৰাই ভিডিঅ' বনাই আছোঁ নহয় জানো আৰু আজি আহি গ'লোঁ এইখিনি জেগাত আৰু এতিয়া অকণমান এই ক্লিপটো চাই লওক চাই লোৱাৰ পিছত লগ পাই আছোঁ চাই লওক ভালকৈ দেই নিশ্চয় ভিডিঅ'টো চালে নহয়নে বাৰু আৰু যি দুইজনী মাইকীৰ মাজত মানে কাজিয়াখন সৃষ্টি হৈছিলে তাত যে শকত মাইকী মানুহজনী যিজনী কুকুৰ আৰু কুকুৰৰ হৈ পেলাই তাই মাত মাতি আছে আৰু ইগৰাকীটো বাৰু হেৰি ব্ৰইলাৰ মালিকৰ ঘৰ বুলিয়ে ধৰি লৈছোঁ ব্ৰইলাৰ মালিকৰ ঘৰ এতিয়া তেওঁলোক বহুত সন্তুষ্ট নহয়নে বাৰু যিহেতু কুকুৰা পোহা মানুহ ঘৰক জেললৈ নিছে হয়নে নহয় আৰু এতিয়া আপোনালোকে চাব চালি জাৰি চাব দুইটা ফৈদ চাগে সেই কুকুৰা পোহা মানুহ ঘৰ চাগে বেলেগ এটা পাৰ্টি মানুহ আৰু এইখিনি চাগে এটা বেলেগ পাৰ্টি মানুহ কাৰণ গাঁৱৰ সমাজত সেয়াই চলে তাৰ বাদে একো নাই ইঘৰৰ পৰা সিঘৰলৈ তামোল এখন খোৱা চলেৰে যাব বা ছাগলীজনী এৰাল দিয়া চলেৰে যাব গৈ পেলাই পৰচৰ্চা পৰৰ কথা কেনেকৈ কাক ডুবাব পাৰি সেইবিলাক চলি আছে আৰু লাজো লাগিছে যিহেতু নগাঁৱৰে ময়ো হয় দেই নগাঁৱৰ মই হয় মিকিৰহাট ভালকৈ চিনি পাওঁ তাত আমাৰো মানুহ আছে কিন্তু একদম মানে এনেকুৱা নীলাজৰ কাম কিছুমান কৰে এতিয়া ঠিক আছে সেই মানুহজনক বাৰু জেললৈ নিলে তেওঁ কুকুৰটো মাৰিলে কাৰণে নহয়নে এতিয়া সেই মহিলাগৰাকীয়ে মানে কি কৰিব গাখীৰ খুৱাব নিজে গাখীৰ খুৱাই পেলাই সেই কুকুৰ পোৱালিকেইটা ডাঙৰ কৰিব নহয় জানো আপোনাৰ যদি কুকুৰ ইমান জ্ঞানীয়ে আছিলে আপুনি যদি ইমান জ্ঞানী আপোনাৰ কুকুৰো সিমান জ্ঞানী হ'ব লাগিছিলে কিয় লোকৰ ঘৰত আহি পেলাই ব্ৰইলাৰ খায়হি সেইটো কওকচোন আপুনি যদি খাবলৈ দিয়ে তেন্তে হ'লে লোকৰ ঘৰত আহি কিয় খায়হি এটা কথা মনত ৰাখিব মানুহ ঘৰৰ প্ৰকৃতিয়ে কুকুৰেও লয় কিন্তু মানুহ ঘৰৰ যি ঘৰ স্বভাৱ চৰিত্ৰ সেই স্বভাৱ চৰিত্ৰ কুকুৰেও লয় আপুনি নিশ্চয় চাগে কুকুৰটো নিচিনাকৈ অ'ত চেলেকি ফুৰা মানুহ সেইকাৰণে আপোনাৰ কুকুৰেও তেনেকৈ লোকৰ ঘৰত চৰি ফুৰে আৰু লোকৰ ঘৰত চুৰ কৰি খায় হয়তো আপুনিও চুৰণি হ'ব পাৰে সেয়া নিজৰ গাঁৱৰ মানুহেহে ক'ব আপুনি চুৰণি হয় নে নহয় কাৰণ আপোনাৰ এটা কথা গৃহস্থ যেনেকুৱা হয় কুকুৰো তেনেকুৱাই হয় এইখিনিতে মই কথাটো কৈ থলোঁ আৰু মোৰো ঠিক তেনেকৈ কুকুৰ আছিলে মই কুকুৰ বেয়া নাপাওঁ কুকুৰে হওক বা যি জীৱ জন্তু যিয়ে নহওক মই ভাল পাওঁ আৰু সেইটো কাৰণে মোৰ ভিডিঅ'টোৰ থ্ৰুৱেদি এইটো মই দেখাই দিছিলোঁ চাওক সেইবিলাক বনৰীয়া জীৱহে কিন্তু বনৰীয়া জীৱ হ'লেও কি কৰে জানেনে মোৰ হাততে আহি বা মোৰ মানুহজনৰ হাততে হ'লেও আহি পেলাই তেহেঁতে খায়হি কিয় খায়হি আমি তেহেঁতক ভাল পাওঁ গম পাইছেনে নাই ভাল পাওঁ আৰু আপোনালোকে কি কৈছে গাঁৱৰ ভিতৰতে নিজৰ ভিতৰতে কাজিয়া পেচালৰ সৃষ্টি কৰিছে আৰু কোনে কাক মানে দবাব পাৰোঁ কোন কিমান তললৈ যাব পাৰে আপোনাতকৈ সেইটো ধান্দা কৰি পেলাই সেইখন কৰিছে তামোলৰ জুতি চাহৰ জুতি লৈ নহয়নে আৰু এটা মই আপোনালোকক প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ আপোনালোকে যে কুকুৰ পোহে কাৰোবাক আজিলৈকে কুকুৰে কামোৰা মানুহক আপোনালোকে সাহায্য কৰি পাইছেনে বোলে এইটো বেজী দাম মই দিছোঁ ক'ব পাৰিবনে নিশ্চয় নোৱাৰে আৰু এতিয়া যে চৰকাৰে বা কোনোবাই কোনে হেৰি কৰি পেলাই কাৰোবাক জেলত দিছে সেইটো মই ক'বলৈ যোৱা নাই এটা কথা কওঁ সেই মানুহখিনিয়ে বিনামূলীয়াকৈ কাৰোবাক এটা কুকুৰৰ বেজী দিয়াই পাইছেনে কুকুৰে কামোৰাৰ পিছত সেই মানুহ ঘৰত খবৰ এটা লৈ পেলাই বা এইটো বেজী মই দিছোঁ তেনেকৈ ক'ব পাৰিবানে নিশ্চয় নোৱাৰে নহয় জানো যদি কাৰোবাৰ ঘৰৰ কুকুৰে কামুৰিছে ভতুৱা কুকুৰে যেতিয়া কামুৰিছেগৈ তেতিয়া সেই মানুহ ঘৰে হয়তো ক'বলৈ যাওঁতে সেইখিনি মানুহে যিখিনিয়ে এতিয়া কুকুৰ প্ৰেমিক দেখাইছে সেইখিনিয়ে হয়তো গালিহে দিছে কিয় সাৱধানে নাথাকক আৰু আপোনালোককো কৈছোঁ শুনক কুকুৰ পুহিলেই নহ'ব কুকুৰ যেতিয়া মানে মানুহে যেতিয়া কুকুৰ পোহে গেটত লিখা থাকে কুকুৰৰ পৰা সাৱধান বুলি
গম পাইছা নাই এনেই দেখাক দেখি বোলে কুকুৰে কৰে একা দেখি তেনেকৈ দেখাক দেখি পুহিলে নহ'ব তেহেঁতক পেট ভৰাই খাবলৈ দিব লাগিব আৰু তেহেঁতে কৈছে কুকুৰ পোৱালি 5টা মৰিছে নহয়নে কুকুৰ পোৱালি যদি জগিছে বুলি জানোৱে 2 দিন হৈছে জগা সেই কুকুৰজনীক খুওৱা বুওৱাৰ সমস্ত দায়িত্ব তহঁতে ল'ব লাগিছিল নে নাই কিয় বেলেগৰ ঘৰত খাবলৈ দিব লাগে বেলেগৰ ঘৰত চুৰ কৰি কিয় খাবলৈ যায় নিশ্চয় তাৰ পেট ভৰা নাই নিশ্চয় সেই মালিকৰ ঘৰো তেনেকুৱা লোকৰ খাই ফুৰে চুৰ কৰি কৰি হয় নহয় এইখিনি ক'লে কথা কি হ'ব বেয়া বেয়াকৈ কমেণ্ট কৰিবহি কিন্তু এটা কথা মনত ৰাখিব ময়ো কুকুৰ পুহিছিলোঁ মই য'ত যাওঁ মোৰ কুকুৰটো ত'ত যায় মোতকৈ সি আগতে গৈ পেলাই মানে ৰেডি হৈ থাকে কিন্তু আজিলৈকে কাৰো ঘৰত সি গৈ পোৱা নাই মই যাৰ ঘৰত যাওঁ মোৰ কুকুৰো তাৰ ঘৰতহে যায় মনত ৰাখিব আৰু মোৰ কথা ক'লে বা মোৰ কুকুৰটোৰ কথা ক'লে চব মানুহে নিচিনা নাই আৰু সি যেতিয়াৰ পৰা মৰিছে এটা কিন্তু ভুটুৱা কুকুৰহে আছিলে গম পাইছে সি যেতিয়াৰ পৰা মৰিছে মোৰ ঘৰত তেতিয়াৰ পৰা মই কুকুৰ পোহা নাই কোনো মানুহে ক'ব নোৱাৰিব যে মোৰ এই ৰুণজনৰ কুকুৰটো কাৰোবাৰ ঘৰত গৈ পেলাই কিবা ডিষ্টাৰ্ব দিছে বা কিবা কৰিছে ক'ব নোৱাৰে কিন্তু মোৰ ঘৰলৈ মানুহ আহিলেও সি মানুহ চিনি পায় কোনটো ভাল মানুহ কোনটো বেয়া মানুহটো সি গেটতে যাবলৈ নিদিয়ে গম পাইছে গেটৰ পৰা সি বাহিৰ হ'বলৈ মানে ভিতৰ সোমাবলৈকে নিদিয়ে আৰু ভাল মানুহ সি যেতিয়া মোৰ ঘৰলৈ আলহী আহিব যি ভাল মানুহ তাক গৈ পেলাই সি একদম মেইন ৰাস্তাত থৈ আহেগৈ ক'ব লাগিব সেইটো কথা যে মই মিছাকৈ কোৱা নাই মোৰ গাঁৱৰ মানুহক সুধিব বৰবাৰী মানুহক সুধিব যে মোৰ ঘৰৰ কুকুৰটো কেনেকুৱা আছিলে গম পাইছে সেইকাৰণে কৈছোঁ কুকুৰে মানে কি হয় মানুহৰ যেনেকুৱা কুকুৰেও সেই তেনেকুৱাই লয় গতিকে গৃহস্থ যদি ভাল হয় কুকুৰ কেতিয়াও বেয়া হ'ব নোৱাৰে কুকুৰে গৃহস্থৰ মানে হেৰিটোৱে লয় ব্যৱহাৰটোৱে লয় গতিকে এইখিনিতে সেই মই মুৰ্গী পোহা মানুহ ঘৰলৈ এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ মোৰ ভিডিঅ'টো যাতে আপোনালোকে শ্বেয়াৰ কৰি দিয়ে তেখেতসকলে পোৱাকৈ এটা কথা কওঁ তেওঁলোকক যেনেকৈ মানুহখিনিয়ে হিংসা কৰি পেলাই জেলত দিছে সেই কুকুৰ পোৱালিকেইটালৈ দৰদ দেখাইছে নহয়নে বাৰু একেবাৰে আমাৰ খুব মৰমৰ কুকুৰ পোৱালি আছিলে সেই মানুহ ঘৰে যাতে সেইটোলৈ মানুহজন জেলত গৈছে যাওক এনেও 3 মাহৰ পিছত জেলৰ পৰা আহিব আপোনালোকে সিহঁতকে দেখি যাতে মুৰ্গী নোপোহাকৈ নাথাকে গম পাইছে নাই তেহেঁতক দেখাই যদি আগতে 100 পুহিছিলে এতিয়া আপোনালোকে 200-300 পুহিবলৈ চাওক কেতিয়াও হাৰি নাযাব সিহঁতক দেখুৱাই পেলাই আপোনালোকে পুহিবলৈ চাওক আৰু গঁৰালটো যাতে একো বস্তু সোমাব নোৱাৰাকৈ মেৰামতি কৰে আৰু একদম পুৰা নজৰ ৰাখিব কাৰণ আপোনালোকৰ ওপৰত এতিয়া মানুহখিনিৰ মানে এটা খেন চকু পৰা দি পৰিছে আপোনালোকক কেনেকৈ ডুবাব পাৰি সেইটো চিন্তা কৰি আছে কিন্তু আপোনালোকে হাৰ নেমানিব আগুৱাইহে যাওক আৰু নিশ্চয় ভগৱান যদি আছে আপোনালোক যদি সৎপথত আছে তেন্তে হ'লে নিশ্চয় ভগৱানে আপোনালোকক চকু মেলি চাব আৰু বিশেষ নকওঁ মোৰো বেয়া লাগিছে যিহেতু আমাৰ ওচৰৰে গাঁও হয় গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক সুমতি দিয়ক বেয়া বুদ্ধিখিনি যাতে আপোনালোকৰ মনৰ পৰা আঁতৰাই নিয়ে আৰু সুমতি দিয়ে তাকে কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই